वेलकम टू बैक माय अनदर ब्लॉग वीडियो गाइस। बोगरीबारी ब्लॉग 2.0 में आपका हार्दिक स्वागत है। हिंदी छोड़ो गाइस, मैं অসমীয়াতে কৈ আছো হ্যাঁ, আপোনালোকক অসমীয়াত ক'লে বেছি আপোনালোকে গম পায়। সো গাইস, মই এটা ইনফরমেশন দিম। মোবাইলৰ ফটো এক ক্লিকত যদি আপুনি ক্লিন কৰিব খোজে নিশ্চয় আপোনাক अभी मजा आएगा ना भिड़ो। कोई नालगे रिमिनी ऐप यूज करे। रिमिनी ऐप जिते आपनी यूज करे तिते आपनी क्लिक करार लगे लगे ऐड आए। ऐड आइले किन्तु आपनार एबार इनहैंस करबो जाबो आहि जाबो ऐड, आकु एबार क्लिन होवार पाছত सेव करबो जाबो आकु आइबो ऐड। सो गाइस, ऐड जाते ना आए तार बारे मैं एटा विकल्प आनिछु। मैं आना एक्चुअली एटु सबरे मोबाइलते आछे। मैं खाली सिस्टेमटु आपनाक কৈ দিম বা দেখাই দিম। দেখা দিয়াৰ পাছত अपनिও पारिबो ऑटोमेटिकली। चले एक काम कर, 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। सब भाई यार पर याता मैं देखाई দি আছো। এয়া চাওক, এটো হল রিমিনি অ্যাপ। মই ক্লিক কৰিলো, কৰাৰ লগে লগে কিন্তু এডভাৰটাইজমেন্ট আহাৰ কাৰণে পৰিপূৰ্ণ সাজু। ফৰ এক্সাম্পল এবি ফটো এটো ক্লিক কৰিলো, এ চাওক ইনহে কেনসেল কৰি দিলো। দিয়াৰ পাছত এটো ফটোটো ক্লিক কৰিলো, এ চাওক এটা এটা আহি যাব, আহি গ'ল এড। চাইছে এনেকুৱা কৰি বাৰ কিন্তু এড আহে। সো আপোনাক মই সিস্টেম এটা শিকাই দি আছো। আপুনি সৰ্বপ্ৰথমে আপোনাৰ মোবাইলৰ সেটিংত যাব। সেটিংত যাই ইয়াতে সার্চ বাটনত যাব, নাইবা যতে যাওক আপুনি যাব পাৰে। সার্চ বাটনত যাব, সার্চ বাটনত যাই ইয়াতে টাইপ কৰিব DNS। চাওক প্ৰাইভেট DNS এটো আছে যে অলপ জুম আউট কৰাৰ পাছত অটোমেটিক আছে নহয়, অটোমেটিক দিবা নালগে। আপুনি প্ৰাইভেট DNS प्राइवेटार होस्ट नेम आछे ना, इयाते क्लिक करक। इयाते क्लिक करी कास्टमाइजत যাব। कास्टमाइजत जाय एटा नाम लिखबा लागे। এই নামটো মই আপোনাক দেখাই দি আছো। DNS লিখাৰ পাছত তলত এটা ডট দি তাতে লিখিব এডগার্ড এডগার্ড GUARD adguard.com COMD.com এনেকুৱা দিয়া। চাওক ইয়াতে স্পেস হৈ গৈছে, স্পেস দিবা নালগে। পুরা এটু মেকআপ কৰি লব। মেকআপ কৰি লোৱাৰ পাছত এ চাওক সেভ বুলি আহি গৈছে, সেভ কৰি দিব। সেভ কৰি দিয়াৰ পাছত এ চাওক কাস্টমাইজ নেম আহি গৈছে। এটা অলপ ব্যাক পাস যাওক, আকু এবাৰ চাই লওক ক'ত সেভ আছে। প্ৰাইভেটতে আছে। তো প্ৰাইভেটত যদি আছে এতিয়া আপুনি তাৰ পৰা সেটিংৰ পৰা ওলাই আহক। ওলাই আহাৰ পাছত আপুনি যে এপটো আছে এই এপটো নতুন কৰি ক্লিন কৰি ল'ব। মানে ক্লিয়ার ডাটাবেসটো যে আগেৰে আছে এটো ক্লিয়ার কৰি ল'ব। ষ্ট'ৰত যাওক, ইয়াতে ক্লিয়ার ডাটা, ক্লিয়ার অল ডাটা কৰি ল'লো। এটা কিন্তু ক্লিয়ার কৰাৰ পাছত কিন্তু এটা নতুনকৈ আহি গ'ল যে আপোনাৰ এপটো এতিয়া সৰ্বপ্ৰথমে যেতিয়া ডাউনলোড কৰাৰ পাছত যোনটো অপচন আহে সব এটা নতুন কৰি আহিব। চাওক মই আপোনাক দেখাই দিছো। এটা যেতিয়া অন কৰিছিলো প্ৰথমতে যেতিয়া এড আহিছিল, কিন্তু এতিয়া চাওক গেট স্টাৰ্টত ক্লিক কৰি দিলো। তাৰপিছত স্কিপত ইমান নালগে, ইমান মানুহে অলৰেডি এক্টিভ আছে ইউজাৰ লিখাই। অল টার্মস এন্ড কন্ডিশন একসেপ্ট, কন্টিনিউ একসেপ্ট, মেল দি দিলো। তাৰ পাছত লাষ্ট কাস্টমাইজ হৈ গ'ল। হা, এতিয়া এইটো সাবস্ক্রাইব কৰবা কৈ আছে, কৰবা নালগে, এক্সেপ্ট মাৰি দিলে হ'ল। আকু মেলটো সিলেক্ট কৰি লওক। তাৰ পাছত অটোমেটিক হৈ যাব, হৈ গ'ল। এতিয়া এলাও অল দি দিলো। অল দিয়াৰ পাছত এই ফটোই কিন্তু মই সৰ্বপ্ৰথমে ভিডিঅ'ৰ সৰু আৰম্ভণিতে এইটো ক্লিক কৰিছিলো, এড আহিছিল। হা, ইনহ্যান্সত ক্লিক কৰি দিয়ে। চাওক বন্ধ হৈ গৈছে। চাইছে আপলোডিং হৈ আছে ফটোটো। অন কৰাৰ পাছতে কিন্তু আপোনাৰ এড আহি গৈছিল। হা, চাওক ওকে হৈ গ'ল। ওকে গো ইট এয়া ঠিক আছে। এতিয়া ডাউনলোডো মাৰে, সেভত মাৰি দিয়ক। চাওক সেভো মাৰি দিলো অলৰেডি। এতিয়া চাওক এতিয়া পৰ্যন্ত এড অহা নাই। হা, ইনহ্যান্স হৈ আছে অলৰেডি। এতিয়া খালি জাস্ট সেভ হৈ যাব। সেভ হোৱাৰ পাছত গেলাৰীত গুচি যাব। চাওক অলপ ভাই বেক পাছ এনেকুৱা কৰি আপোনাৰ চাওক এয়া হৈ গৈছে। এনেকুৱা কৰি আপুনি আপোনাৰ নিজৰ ফটো যদি ইনহ্যান্স কৰিব খোজে রিমিনি অ্যাপেদি কৰিব পাৰিব। এনেকুৱা তথ্য যদি আপোনাৰ তথ্যটো যদি ভাল লাগিছে অৱশ্যই মোৰ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকন প্রেস কৰি ৰাখিব। থ্যাংক ইউ সো মাচ ফর বাই বাই। कोई तरीका है भीख मांगने का?